নমস্কাৰ আপোনালোক সবক আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট পিএছৰ স্বাগতম জনাইছো। মোৰ নাম বিকি স্যাৰ আৰু আপোনালোকে আজি এইটো ভিডিঅ'ত আমি 5টা কোৱেশ্চন ডিসকাস কৰিম মেথছৰ, যেটো আমাৰ 1000 সিৰিজ যেটো আছে মেথছ মেথন সিৰিজ 1000 মেথছৰ ডিসকাস কৰিম কোৱেশ্চনছ 1000 ইংলিছ 1000 জিকে কোৱেশ্চন ডিসকাস কৰিম। তাৰে ভিতৰত আমি 5টা কোৱেশ্চন লৈছো, দুটা টপিকৰ ওপৰত মেইনলি ফোকাস কৰি কিনি এটা পাৱাৰ এণ্ড এক্সপোনেন্ট টপিক লৈছো, এটা পাৱাৰ এক্সপোনেন্টৰ টপিক লৈছো আৰু এটা সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ডাৰ্ছৰ টপিক লৈছো, এটা সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ডাৰ্ছৰ টপিক মানে এসআই আৰু সিআইৰ টপিক লৈছো আৰু এটা মেনসুলেশন টপিক লৈছো। এই তিনটা টপিকৰ ওপৰত আমি কোৱেশ্চন লৈছো আৰু এটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয়, ঠিক আছে। তো চাও বন্ধু বান্ধৱসকল ফাৰ্স্ট কোৱেশ্চনটো চাও, আমাৰ তাতে ফোকাস কৰোঁ। তাতে কি কোৱেশ্চন দিছে, তাত দিছে ইফ এনৰ মান ইফ -3 to the power m plus 1 if -3 to the power m plus 1 into -3 to the power 5 equals to -3 to the power 7, then what will be the value of m? মানে কৈছে m -3 পাৱাৰ যদি আপোনাৰ m plus 1 হয় আৰু -3 পাৱাৰ যদি 5 হয় ইকুৱেল টু আপোনাৰ -3 to the power 7 দিয়া আছে, তেতিয়া আমাৰ m ৰ মানটো কি হ'ব? তো চাওক বন্ধু বান্ধৱসকল, আমি ফৰ্মুলা পাইছো, কি পাইছো আমি ফৰ্মুলা, আমি a to the power m গুণনফল a to the power n equals to কি হয় a to the power m plus n। যদি a to the power ইয়াত যদি মাল্টিপ্লাই থাকে পাৱাৰখিনি কি হৈ যায় প্লাস হৈ যায়, বেস যদি সকলৰ যদি মানে সমান থাকে আমি পাৱাৰটো কি কৰি দিও প্লাস কৰি দিও। তো যদি আমি হেতু ফৰ্মুলা যদি ইয়াত ইউজ কৰো, হেতু ফৰ্মুলা যদি আমি ইউজ কৰো তাতে কি হ'ব, গোটেখিনি বেস এক হৈ আছে, ইয়াত -3 ইয়াত -3 ইয়াত -3। তো আমি কি কৰিম, আমি গোটেখিনি বেস যেতিয়া অকল সেম থাকে পাৱাৰখিনি আমি কি কৰি দিম প্লাস কৰি দিম। যদি মাল্টিপ্লাই হয় আমি পাৱাৰ প্লাস কৰোঁ, তেতিয়া এইটো কি হ'ব m plus 1 আপোনাৰ প্লাস এইটো 5, ঠিক আছে। এইটো আমাৰ হ'ল লেফট হেণ্ড সাইডৰ কাম। এতিয়া ৰাইট হেণ্ড সাইডত কি হৈ আছে বন্ধু, আমাৰ ইয়াত -3 কা পাৱাৰ কি আছে -3 পাৱাৰ 7 হৈ আছে। এতিয়া যেতিয়া আমি এটা জানো আমাৰ যেতিয়া পাৱাৰখিনি সেম থাকে, আমাৰ যেতিয়া পাৱাৰখিনি সেম থাকে তেতিয়া আমি বেসখিনি ক'ব পাৰো একে থাকে। আৰু এটা ফৰ্মুলা কি জানো আমি, যদি আমাৰ বেসখিনি সেম থাকে, আমাৰ যদি বেসখিনি সেম থাকে তেতিয়া আমি কি কওঁ আমাৰ পাৱাৰখিনি সেম হয়, ঠিক আছে নে। যদি আমাৰ বেস সেম থাকে তেতিয়া বেসগুলি যদি কওঁ আমি ইকুৱেল হয়, বেস কেইটা ইকুৱেল আছে তেতিয়া সিহঁতৰ পাৱাৰখিনি সেম থাকিব। আৰু যদি কওঁ পাৱাৰখিনি সেম হৈ আছে তেতিয়া আমাৰ বেসখিনি ইকুৱেল কওঁ, ইয়েছ অৰ নো। সো ইয়াত যদি আমি এইটো কথা যদি ক'বলৈ যাওঁ তো ইয়াত কি হৈ আছে -3 আমি মনে মনে এইটো কাটি দিম, এইটো -3 এইটো -3 কেনসেল হৈ গ'ল। এতিয়া আমাৰ লেফট হেণ্ড সাইডত কি থাকিলে, আমাৰ থাকিলে m plus 1 plus 5 ইকুৱেলত কি থাকিলে 7 থাকিলে। একৰ লগত 5 যোগ কৰিলে কিমান হ'ব 6 হ'ব। এইটো 6 যদি আমি লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইডত লৈ যাওঁ এইটো কি হ'ব আপোনাৰ m ৰ মান হ'ব 7 - 6। এতিয়া কেনেকৈ আহিছে 6, 1 ৰ লগত 5 যোগ কৰিছো 6 হ'ল আৰু 6টো ইয়াত প্লাস হৈ আছে, এইটো কাৰণ যেতিয়া ৰাইট হেণ্ড সাইডত আহিছে এইটো মাইনাস হৈ গ'ল। এতিয়া 7ৰ পৰা যদি 6 যায়গে কিমান পাম আমি 1 পাম, তেতিয়া m ৰ মানটো কি হ'ব, m ৰ মান হ'ব 1 হ'ব। অপচন কোনটো হৈ আছে, অপচন এ হৈ আছে। এতিয়া চাওক এইটো আপোনাৰ অলপ ডাঙৰ অলপ লেন্থি লাগিছে, আপুনি দুটা প্ৰসেস আৰু এটা প্ৰসেস কি কৰিব পাৰে অপচনৰ পৰা লৈ কিনি মানখিনি চাব পাৰিব। কিন্তু বন্ধু মই এটা ফিল কৰোঁ যদি আপোনালোকৰ অপচনৰ পৰা ল'বলৈ যায় তেতিয়া দুটামান তিনিটা ষ্টেপ কৰিব লাগিব। সেইখিনি কি আছে চাওঁ, যেনেকৈ চাওক আপোনাৰ ইয়াত কি হৈ আছে, ইয়াত আপুনি ধৰিছোঁ মই ভাবিছোঁ ফাৰ্ষ্ট আমি কি লৈছোঁ আমি m ৰ মান 1 লৈছোঁ। যদি আমি ইয়াত 1 পুট কৰোঁ 1 plus 1 কিমান হ'ব আপোনাৰ 2 হ'ব। তেতিয়া আমি কি লিখিম -3 ৰ পাৱাৰ 2 হৈ আছে মাল্টিপ্লাই -3 পাৱাৰ 5 হৈ আছে। যেতিয়া মাল্টিপ্লাই আছে পাৱাৰখিনি প্লাস হ'ব, 2 যোগ 5 7 হ'ল, হয়নে নহয়। এতিয়া চাওঁ আমি বেলেগত তেনেকৈ পাওঁনে, এইটো চাওঁ। যদি আমি বেলেগটো চাবলৈ যাওঁ ইয়াত যদি 2 পুট কৰোঁ m ৰ মান যদি 2 লগাওঁ তেতিয়া কি হ'ব -3 ৰ পাৱাৰ আপোনাৰ 2 plus 1 হ'ব। এতিয়া 2 যোগ 1 কিমান হ'ব 3 হ'ব। আৰু ইয়াত 3 ৰ লগত যদি মই 5 যোগ কৰোঁ আমাৰ কিমান পাম, ইয়াত পাইছোঁ 3, দুটা যোগ কৰি কিমান পাইছোঁ 3, ইয়াত কিমান হৈ আছে 5 হৈ আছে। ইয়াত মাল্টিপ্লাই থাকিলে মই কি কৈছোঁ প্লাস কৰিব লাগিব, যোগ কৰিব লাগিব। এতিয়া 3 ৰ লগত যদি আমি 5 যোগ কৰোঁ আমি কিমান পাম 8 পাম। কি ইয়াত 8 আছে নাই,
সেইটো কাৰণে কি কৈছোঁ আমাৰ বি অপশ্যন নহ'ব আৰু যদি বি অপশ্যন নহয় 3 আৰু 4টো নহয় আৰু হয়নে নহয় সে এতিয়া আমি নেক্সট কুৱেশ্যন চাবলৈ যাওঁ বুজিছে চাগে আৰু যদি কিবা ডাউট থাকে আপোনালোকৰ কমেণ্টত আপুনি ক'ব পাৰিব আমি হেতু নেক্সট ভিডিঅ'ত আমি এইখিনি বস্তু ক্লিয়াৰ কৰি দিম ঠিক আছে ন এতিয়া চাওঁ আমি সেকেন্ড কুৱেশ্যনটো সেকেন্ড কুৱেশ্যন কি দিছে ফাইন্ড দ্য ভ্যালু অফ n ইন দ্য ইকুৱেশ্যন যদি কৈছে n ৰ মানখিনি ওলাব দিছে যদি আপোনাৰ এইটো ইকুৱেশ্যন যদি ইকুৱেল হয় এতিয়া অলপ আগত আমি কৈছোঁ যদি আমাৰ বেসটো ইকুৱেল থাকে যদি বেসটো ইকুৱেল থাকে এতিয়া বেস কোনটো কয় যেনেকৈ ৰখিছোঁ মই ইয়াত 2 ৰ পাৱাৰ n equals to 2 to the power 5 দিছোঁ এতিয়া চাওক গোটেই দুটাৰ কি লিখিছোঁ ইয়াত 2 লিখিছোঁ ইয়াত 2 লিখিছোঁ বেস সেম হৈ আছে এইটো আমি কি কম বেস তলৰটো কি কম বেস আৰু ওপৰটো কি কম পাৱাৰ বা এক্সপোনেন্ট কম তো এতিয়া চাওক বন্ধু আমি এইটো ইয়াত কি পাইছোঁ 2 ৰ পাৱাৰ n equals to 2 to the power 5 তেতিয়া আমি কি কম যদি এইখিনি পাৱাৰ যদি সেম থাকে তেতিয়া কি কম সৰি বেসটো যদি সেম থাকে তেতিয়া পাৱাৰটো কম আমি ইকুৱেল তো চাও ইয়াত আমাৰ কি হৈ আছে ইয়াত দুটাকে বেস সেম হৈ আছে কিন্তু এতিয়া পাৱাৰটো ঠিক কৰিব লাগিব তো চাওক এতিয়া আমি কি কৰিম ইয়াত এটা আমি ফৰ্মুলা ইউজ কৰিম কোনটো ফৰ্মুলা ইউজ কৰিম আমি এটা ফৰ্মুলা পাইছো যদি m ৰ মান a to the power m হোল n হৈ আছে তেতিয়া এই দুটা ফল কি হয় পূৰণ হৈ যায় গুণত কৰিম আমি m আৰু n মাল্টিপ্লাই হৈ যায় এটো m আৰু এটো n মাল্টিপ্লাই হ'ব তেতিয়া কি হ'ব m * n হয় নে নহয় তো হেতু বস্তু চাওক এটো ইয়াতে হৈ আছে তেনেকৈ ব্ৰ্যাকেটত দি আছে আমি এটো কোৱেশ্চনটো সলভ কৰো ইয়াত কি লিখিব যাও আমি লিখিব যাও 2 ৰ পাৱাৰ 2 * n that is 2 * n কিমান হ'ব 2n ইকুৱেলত কি থাকিব 2 3 * 4 কিমান হ'ব এটো দুটা মাল্টিপ্লাই হ'ব 3 * 4 আমি লিখিম 12 হয় নে নহয় ইয়াত লিখিছো 2 * n twice n আৰু 3 * 4 কিমান হ'ল 12 হ'ল এতিয়া চাওক আমাৰ বেসখিনি একে হৈ আছে যদি বেস ইকুৱেল থাকে আমি কি কৰো এখিনি সৰি বেসখিনি কাটি দিও আৰু কম পাৱাৰখিনি ইকুৱেল হ'ব তো twice n ৰ মান কিমান হ'ব 2 হ'ব 12 হ'ব আৰু n যেতিয়া n ৰ লগত 2 কি মাল্টিপ্লাই হৈ আছে এতিয়া এইটো 2 যদি আমি ৰাইট হ্যান্ড সাইডত লৈ যাও এটো কি হ'ব ডিভাইড হৈ যাব তো 12 ক 2 যদি আমি ডিভাইড কৰো আমি কিমান পাম আমি 6 পাম এতিয়া n ৰ মান কিমান হৈ যাব তেতিয়া 6 হ'ব অপচনত আছে নে হয় আমি অপচন সি ক্লিক কৰিম বুজিছে নে নাই আমি নেক্সট কোৱেশ্চন চাম এতিয়া বন্ধু সকল আমি কি কৰি আছো কোৱেশ্চনখিনি লাহে লাহে সলভ কৰি আছো তাকি যাতে আমি আপোনালোকক বুজাব পাৰো সো চাও আমি নেক্সট কোৱেশ্চনটো কি আছে আমাৰ নেক্সট কোৱেশ্চন দিছে if 15 worker can build work of in 48 hours 15 জন মানুহে মিলি এটা যদি ওয়াল বনাবৰ কাৰণে হিহঁতৰ 48 ঘণ্টা লাগে how many worker will require to do the same work in 30 hours যদি হিখিনি কাম কৰিব ইখিনি কাম যেটো ওয়াল আছে হেতু এনেকৈ ওয়াল যদি বনাবৰ কাৰণে 30 ঘণ্টা যদি লাগে এতে কিমান জন মানুহ তাতে কাম কৰিব এতিয়া চাওক আমি যদি সলভ কৰিব যাও আমি এটা ফৰ্মুলা পাইছো কি ফৰ্মুলা পাইছো আমি পাইছো m1 * h1 m1 * h1 = m2 * h2 এটো আমি পাইছো ফৰ্মুলা কিন্তু বন্ধু সকল আমি যদি ইয়াত যদি এটা মান পুট কৰো যেনেকৈ ইয়াত পাইছো 15 m ৰ মান কিমান হ'ব m ৰ মান কিমান হ'ব 15 হ'ব মাল্টিপ্লাই আপোনাৰ 48 আৱাৰ মানে ঘণ্টা দি আছে h মানে কি হয় ঘণ্টা হয় এটো 48 হ'ল ইকুৱেলত কি লিখিম m2 এতি m2 মান কিমান আছে m2 মান দিয়া নাই m2 মান উলাব দিছে কিন্তু h2 মান কিমান দিছে 30 ঘণ্টা তো আমি ইয়াত m2 লিখিম ইনটু আপোনাৰ 30 লিখিছো এতিয়া চাওক আমি ইয়াত কি কৰিছো m2 লগত 30 মাল্টিপ্লাই কৰিছো এতে বন্ধু যেতিয়া আমি এই বস্তুটো 32 যেতিয়া লেফট হ্যান্ড সাইডত লৈ যাম তেতিয়া কি হ'ব এটো লেফট হ্যান্ড সাইড যেতিয়া যাব 32 তেতিয়া ডিভাইড হৈ যাব হয় নে নহয় এটো কি হৈ যাব ডিভাইড হৈ যাব সো আমি কি লিখিম 15 গুণন 48 ডিভাইড বাই 30 ইকুৱেলত কি থাকিব m2 থাকিব এতিয়া চাওক 15 * 15 15 2 * 30 2 * 2 2 আপোনাৰ 24 * 48 হয় নে নহয় তেতিয়া আমি কিমান কম 24 ঘণ্টা 24 জন মানুহ লাগিব আপোনাৰ যদি 30 ঘণ্টা থিয়তে কাম হেক কৰিব লাগে এতিয়া বন্ধু সকল মই এটা কথা ক'বলৈ যাও নো ডাউট আপুনি ফৰ্মুলা লিখিখিনি ধুনিয়াকৈ লিখিছে কিন্তু একেতে বস্তু আপুনি আৰু আগতে জলদিকে লিখিব পাৰে কেনেকৈ লিখিব লাগিব যেতিয়া ধৰক বন্ধু সকল আমাৰ তেনেকা কাম আৰু জন দি থাকে আৰু তেনেকৈ উলাব দিয়ে মানে আমাৰ কিমান জনৰ কিমান ঘণ্টাত কাম কৰিব এনেকৈ যদি কোৱেশ্চন খুদে তেতিয়া আমি এটা কাম কৰিম
কি কৰিম কোৱেশ্চনৰ প্ৰথম পাৰ্টটো মানে এইটো পাৰ্ট যেটো আছে এইটো পাৰ্টৰ যিখিনি নাম্বাৰ থাকিব যিখিনি নাম্বাৰ থাকিব অকল কামৰ বাহিৰে যিখিনি নাম্বাৰ থাকিব যিখিনি সংখ্যা ইয়াত 15 পাইছো আৰু এটা সংখ্যা পাইছো 48 এইখিনি দুটা আমি কি কৰিম মাল্টিপ্লাই কৰি দিম বুজিছে নাই মই কৈছো কোৱেশ্চনৰ প্ৰথম পাৰ্টৰ যিখিনি সংখ্যা থাকে এই সংখ্যাখিনি আমি গুণ কৰি দিম মানে মাল্টিপ্লাই কৰি দিম আৰু কোৱেশ্চনৰ সেকেন্ড পাৰ্ট যিমান সংখ্যা থাকে অকল কামৰ বাহিৰে যিমানখিনি সংখ্যা থাকে যেনেকৈ ইয়াত 30 আছে এই 30 খন আমি তলত লিখি দিম আৰু একেটাই বস্তু যেটো আপুনি ইয়াত লিখিছে এইখিনি বস্তুহে মই লিখিছো বস্তুটো কি হল তাতে আমি এটা মান উলাই আছো m1 মান এটো হ'ব h1 মান এটো হ'ব m2 মান এটো হ'ব এনেকৈ উলাই আছো ইয়াত আমি ডাইৰেক্টলি নাম্বাৰখিনি লিখি আছো এতিয়া চাও 15 1 গুণ 15 15 2 গুণ 30 2 1 গুণ 2 2 24 গুণ 48 তো আমি কিমান পাইছো আমি 24 পাইছো একেটা মান পাইছো হেতু কাৰণে কৈছো আপুনি এটো স্টেপ নকৰিখিনি এটো স্টেপত ডাইৰেক্টলি যাব পাৰে বুজিছে নাই তো 30 ঘন্টা যদি কাম কৰিব লাগে তেতিয়া আমি 15 জন নহয় 24 জন মানুহ লগালেহে কাম কৰিব পাৰো বুজিছে নে নাই এতিয়া চাও আমি নেক্সট কোৱেশ্চন কি দিছে what is the simple interest of 1200 at 6% per annum for 146 days এতিয়া কি কৈছে চাও আমি SI এর ফর্মুলা কি লিখো SI = লিখো P multiply R into T divided by 100 ইয়াত P মানে প্ৰিন্সিপাল কিমান পইচা জমা ৰাখিছে R মানে আপোনাৰ সিম্পল আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট থাকে আৰু আপোনাৰ T মানে টাইম কিমান সময় কাৰণ ৰাখিছে এতিয়া চাও কৈছে what will be SI মান কিমান হ'ব যদি 1200 টকা তেও যদি ৰাখে এতিয়া 1200 টকা কি হ'ব তেও মূলধন কিমান টকা ৰাখিছে 1200 টকা ৰাখিছে আৰু তেও কিমান পাৰ্সেন্ট ইন্টাৰেষ্ট সুদ পাই আছে 6% সুদ পাই আছে 6% তেও ইন্টাৰেষ্ট পাই আছে মই 6 লিখিছো মাল্টিপ্লাইত মই কি লিখিছো ইয়াত T লিখিছো T মানে আমাৰ সময় কিমান সময়ৰ কাৰণ ৰাখিছে 48 দিনৰ কাৰণ ৰাখিছে 146 দিনৰ কাৰণ ৰাখিছে তো আমি কি কৰিম ইয়াত 146 লিখিম আৰু তলত আমি কি কৰিম লিখিম কিমান এক বছৰত কিমান দিন থাকে তো বছৰত 335 দিন থাকে 365 মই ইয়াত লিখিছো ওপৰত 146 তলত 365 আৰু মাল্টিপ্লাই কিমান হ'ব 100 হ'ব বুজিছে আগৰ যদি সময়খিনি যদি তেনেকৈ থাকিলেতেন কিবা 2 বছৰ 3 বছৰ তেতিয়া আমি 2 লিখিলোতেন কিন্তু এতিয়া কি হৈ আছে সময়টো হৈ আছে আপোনাৰ ফ্ৰেকচনত হৈ আছে কি হৈ আছে আপোনাৰ ফ্ৰেকচনত বৈছে এবছৰ 335 দিন থাকে 335 দিনৰ ভিতৰত আপোনাৰ তেও 146 ডেজ কাৰণে হে তেও ৰাখিছে পইচাটো তেতিয়া আমি কি কৰিম 146 টো ওপৰত ৰাখিম আৰু 365 তলত দি দিম আৰু এনেকৈ লিখি দিম এতিয়া চাওক বন্ধুসকল আমি 73 লগত যদি 2 মাল্টিপ্লাই কৰো আমি 146 পাইছো হয় নে নহয় 146 এনেকৈ আমি 73 লগত আমি যদি 5 মাল্টিপ্লাই কৰো বন্ধু আমি কিমান পাম 335 পাম চাও 73 into 5 লিখিছে আমি কি কৰিম 5 3 7 যে 35 ঠিক আছে নে আৰু আপোনাৰ 5 3 যে 15 দুটা যদি যোগ কৰি দিও কিমান পাম 335 এটো এটা হল আৰু এটা টেকনিক কি আছে আমি যেতিয়া 5 ৰ লগত যদি কোনোবা মাল্টিপ্লাই কৰিব দিয়ে যেনেকৈ 73 into 5 আছে আমি এটো 73 2 দি ডিভাইড কৰিম 2 দি ডিভাইড কৰি কিমান হ'ব 2 times 365 হ'ব 36.5 কিমান পাইছো 36.5 এতিয়া পইণ্টটো আমি বাতৰি দিম পইণ্টটো ইয়াৰ পৰা উলাই দিম যদি পইণ্টটো উলাই দিম তেতিয়া আমাৰ কিমান পাইছো আমি অকল পাইছো 365 বুজিছে নে এটো 5 ৰ লগত যেনেকৈ যি নম্বৰ মাল্টিপ্লাই কৰিব লাগে এনেকৈ ইউজ কৰিম যেনেকৈ ধৰক আমি কৰিম 8 গুণি 4 8 into 5 8 5 যে কিমান লিখো আমি 40 লিখো এতিয়া চাও মই ফৰ্মুলা কি কৈছো মই কৈছো 8 ক আপুনি 2 দি ভাগ কৰি দিও তো কিমান পাম 4 পাম পিছত এটা শূন্য লগাই দিও তো 40 পাইছো এনেকা হাতক যদি 7 পূৰণ 5 দিছো আমি 2 দি ভাগ কৰিম কিমান হ'ব 2 দি কৰিলে 3.5 পাম কিমান পাম 3.5 মানে হাতক যদি 2 দি ভাগ কৰি দিও আমি 3.5 পাম আৰু মই কি কৈছো পইণ্টটো বাতৰি দিও মানে পইণ্টটো ইয়াৰ পৰা আঁতৰাই দিও তো কিমান হৈ যাব 35 হৈ যাব আৰু এটোই হয় আমাৰ 7 গুণ 5 হয় নহয় তো বন্ধুসকল আমি ইমানখিনি ক্যালকুলেশন কৰি দিলো এতিয়া চাও ইয়াত কি কলো
আপোনাৰ 73 লগত আমি যদি 2 পূৰণ কৰোঁ আমি পাম 146 আৰু 73 লগত যদি 5 পূৰণ কৰোঁ আমি 335 পাইছোঁ তো ইয়াত কিমান হ'ব 2 গুণি আৰু ইয়াত আমাৰ হ'ব 5 গুণ এতিয়া চাওক দুটা শূন্য কেনসেল আৰু কিবা কাটিব আছে নে নাই এতিয়া মাল্টিপ্লাই কৰি দিওঁ এতিয়া 6 দুগুণি 12 আৰু 12 কিমান হ'ব 144 যদি মই 5 দি ডিভাইড কৰোঁ ঠিক আছে নে তেতিয়া 5 দি যদি ডিভাইড কৰিব আহে তেতিয়া মাল্টিপ্লাই কৰি দিওঁ তো 144 লগত 2 যদি মাল্টিপ্লাই কৰোঁ 2 4 যে 8 2 4 যে 8 2 1 যে 2 আমি কিমান পাইছোঁ 288 পইণ্টটো এটা ডিজিটৰ পিছত লগাই দিওঁ এইটো কিমান হ'ব ডিয়াৰ এইটো আপোনাৰ 28.8 হৈ যাব ঠিক আছে না এতিয়া মই যিখিনি ফৰ্মুলা লিখিছোঁ যিটো 5ৰ যিখিনি টেকনিক লিখিছোঁ এইটো চাওক কেনেকৈ আহিছে আমি কি কৰিছোঁ আমি এইটো কৈছোঁ 2 দি মাল্টিপ্লাই কৰিব দিছোঁ যেতিয়া 2 দি মাল্টিপ্লাই কৰিব দিছোঁ আমি 2 দি তলতো মাল্টিপ্লাই কৰিছোঁ এতিয়া ওপৰত কিমান পাইছোঁ ওপৰত পাইছোঁ 288 তলত কিমান পাইছোঁ 5 গুণি 2 10 এতিয়া পইণ্ট যেতিয়া লিখিব গৈছোঁ এটা ডিজিট পিছত লগাই দিছোঁ বুজিছেনে নাই সেইটো টেকনিক ইউজ কৰিছোঁ একেটা টেকনিক আমি মাল্টিপ্লাইত ইউজ কৰিছোঁ আমি মাল্টিপ্লাইত কি কৰিছোঁ আমি যেনেকৈ লিখিছোঁ 8 গুণি 5 মই কি কৈছোঁ ভাগ লগাব দিছোঁ মানে ডিভাইড কৰিব দিছোঁ যেতিয়া ডিভাইড কৰিব যাওঁ আমি একেটা বস্তু মাল্টিপ্লাই কৰোঁ সো ইয়াত চাওক আমি যদি 2 মাল্টিপ্লাই কৰিছোঁ আৰু 2 ডিভাইড কৰিছোঁ 5 2 যায় কিমান হ'ব 10 হ'ব আৰু 2 দি যদি ডিভাইড কৰিব যাওঁ এইটো কিমান হ'ব 4 হ'ব এতিয়া 4 গুণি 10 কিমান হ'ব 4 গুণি 10 আপোনাৰ 40 হ'ব সেইটো কৰি মই লিখিছোঁ 40 বুজিছে তো সেইটো টেকনিকত আহে কিন্তু ইমান ডিপলি বস্তু আমি জানিব নালাগে আমি জাস্ট জানো ফৰ্মুলা যেতিয়া 5ৰ দি ডিভাইড কৰিব দিয়ে এইখিনি বস্তু টেকনিক ইউজ কৰিব তো আমি এনসাৰ কিমান পাইছোঁ 28.8 তো 28.8 আপোনাৰ অপশ্যন ডি আহিব ঠিক আছে এতিয়া আমি লাষ্ট কুৱেশ্যন যিটো আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো ইয়াত কি দিলে বন্ধু এইটো চাওক ইয়াত দিলে যদি ৰম্বাছ হেভিং এ সাইড 13 সেন্টিমিটাৰ লেন্থ এণ্ড এ ডায়াগোনেল অফ 24 সেন্টিমিটাৰ লেন্থ হোৱাট ইজ ইট এৰিয়া এইটো এৰিয়া কি হ'ব এইটো কালি কি হ'ব তো চাওক এটা ৰম্বাছ বনাইছোঁ আমি ঠিক আছে নে এইটো ৰম্বাছ বনাইছোঁ ইয়াত কি ক'লে এটা ডায়াগোনেল কিমান দি আছে 24 সেন্টিমিটাৰ দি আছে ঠিক আছে আৰু কিমান দিলে এটা সাইড এতিয়া ৰম্বাছৰ গোটেইখিনি সাইড ইকুৱেল থাকে মানে এটা সাইড কি দিলে সিহঁতে এইটো 13 সেন্টিমিটাৰ দিলে কিমান দিলে 13 সেন্টিমিটাৰ এতিয়া কৈছে আপোনাৰ এৰিয়া ওলাব দিছে এতিয়া চাওক আমাৰ যেতিয়া তেনেকা দিয়ে থাকে আমি এটা ফৰ্মুলা লগাওঁ আমি জানো কি এৰিয়া অফ এ ডায়াগোনেল ফৰ্মুলা কি থাকে হাফ ইনটু d1 ইনটু d2 এইটো আমি ফৰ্মুলা পাইছোঁ হয়নে নহয় এতিয়া চাওক এটা ডায়াগোনেল দিয়া আছে আৰু এটা ডায়াগোনেল নাই তো মই ভাবিছোঁ আমি ইয়াত যিটো দিছে এইটো যিটো ডায়াগোনেল দিলে সেইটো 24 সেন্টিমিটাৰ হয় এইটো 24 সেন্টিমিটাৰ ঠিক আছে নে এতিয়া ধৰক আমি যদি অকল এইটো আধা কৰোঁ আধা কৰিলে ইয়াত পাৰপেণ্ডিকুলাৰ হ'ব হয়নে নহয় আমি জানো দুটা ডায়াগোনেল দুট কাট কৰে তাতে 90 ডিগ্ৰী এংগল থাকে হয়নে এতিয়া 24ক যদি আধা কৰোঁ 24ৰ আধা কিমান হ'ব 12 হ'ব কিমান হ'ব বন্ধু ইয়াত 12 হৈ যাব তো মই এইটো লিখিছোঁ ইয়াৰ পৰা ইয়াৰ এইটো 12 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা ইয়াৰ এইটো 12 সেন্টিমিটাৰ এতিয়া চাওক এইটো আমি কিটো ত্ৰিভুজ পাইছোঁ এইটো পাইথাগোৰাছ থিওৰেম পাইছোঁ ৰাইট এংগল ট্ৰায়াঙ্গল পাইছোঁ হয়নে নহয় আৰু ৰাইট এংগল ট্ৰায়াঙ্গল কি পাইছোঁ হাইপোটেনাছ দি আছে 13 সেন্টিমিটাৰ আৰু বেছ দি আছে 12 সেন্টিমিটাৰ হাইট ওলাব লাগে এতিয়া আমি ট্ৰিপলেট বুলি এটা বস্তু জানো ঠিক আছে না ট্ৰিপলেট যেতিয়া আপুনি দেখিব 3 আছে 4 আছে তো আৰু এটা নম্বৰ কি হ'ব 5 এইটো কেনেকৈ আহিছে চাওক 3 স্কয়াৰ যোগ 4 স্কয়াৰ আমি 5 স্কয়াৰৰ মান পাম 3 স্কয়াৰ কিমান হয় 9 হয় 4 স্কয়াৰ 16 হয় প্লাস কৰিলে আমি পাম কিমান 25 আৰু সব 5 * 5 কিমান হয় 25 হয় তো দুটা একেটা হৈ আছে তো এইটো আমি কিয় ট্ৰিপলেট ঠিক আছে এইখিনি কিয় কমি ট্ৰিপলেট তো এনেকে ট্ৰিপলেট যেটো আছে এইটো নম্বৰ ইয়াত আপোনাৰ আছে এটা নম্বৰ আছে চাওক 12 আৰু এটা নম্বৰ আছে 5 হ'ব আৰু ইয়াত 30 ঠিক আছে না এতিয়া চাওক কোৱেশ্চনত অলৰেডি 12 দিয়া আছে 12 আছে 13 ত দিয়া আছে এতিয়া বাকি ৰল কি আপোনাৰ বাকি থাকিলে 5 যদি 5 যদি হয় মানে গম পাইছো আমাৰ এইটো যেটো আছে এইটো আপোনাৰ যেটো পোরশন ডায়াগোনাল পোরশন আছে এইটো 5 সেন্টিমিটার এইটো যদি 5 সেন্টিমিটার হয় এইটো 5 সেন্টিমিটার হ'ব হয় না নহয় মানে আমি ক'ব পাৰো d1 যেটো 5 + 5 লিখিছো তো কিমান হ'ব 10 সেন্টিমিটার আৰু d2 মান কিমান আছে
যিটো মান কুৱেশ্যনত অলৰেডি দি আছে 24 সেন্টিমিটাৰ হয়নে নহয় এতিয়া আমি ফৰ্মুলাত লগাই দিম আমাৰ ফৰ্মুলাটো কি আছে এইটো চাওক আমাৰ ফৰ্মুলাত দি আছে এৰিয়া অফ এ rhombus কি আছে হাফ ইনটু d1 ইনটু d2 এতিয়া লিখিছো হাফ পূৰণ d1 d1 ৰ মান কিমান দিছে d1 ৰ মান 10 ওলাইছে আৰু d2 ৰ মান কিমান আছে 24 দি আছে 24 লিখিছো 2 গুণ 2 2 12 গুণ 24 এতিয়া 12 গুণ 12 লগত যদি 10 পূৰণ কৰো আমি কিমান পাও 10 ইনটু 12 কিমান পাও এটো আমি পাও 120 কিমান পাও 120 সেন্টিমিটাৰ স্কয়াৰ কি অপচনত আছে নে হয় এটো আমাৰ অপচন এ হৈ যাব I hope আপোনালোক সবক বুজিয়া পাইছে আমাৰ যিখিনি কোৱেশ্চন আমি ডিসকাস কৰিছো আৰু আপোনালোক সবক ধন্যবাদ জনাইছো আপোনালোক ভিডিওটো চাবৰ কাৰণে থ্যাংক ইউ সো মাচ